বেলতলাৰ ৱায়াৰলেছত ভয়ংকৰ ঘটনা অগ্নিদগ্ধ হৈ এগৰাকী বৃদ্ধাৰ মৃত্যু দুটা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত শোকাবহ দুৰ্ঘটনা বৃদ্ধাগৰাকীৰ চিকিৎসক স্বামী আছিল নগাঁৱত পুত্ৰ বোৱাৰী কৰ্মসূত্ৰে থাকে দুলীয়াজানত ঘৰটোত অকলে আছিল প্ৰণতি ডেকা নামৰ বৃদ্ধাগৰাকী বশিষ্ঠপুৰ 1 নম্বৰ বাইলেনৰ বাসগৃহটোৰ তৃতীয় মহলাত লাগিল জুই বৃদ্ধাগৰাকীৰ কন্যা থাকে দিল্লীত আৰু এই ঘটনা কেন্দ্ৰ কৰি এটা শোকাবহ পৰিস্থিতি দুটা 10 ভিতৰত হৈছে চিলিণ্ডাৰ ব্লাষ্ট হৈছে হোৱাৰ লগে লগে দেখা পাইছোঁ ধোঁৱা ওলাই আছে মোৰ ঘৰ মই নেক্সট ড'ৰ নেইবাৰ তাত দেখা পালোঁ যে ধোঁৱা ওলাই আছে লগে লগে মই মোৰ পৰা পানী মাৰি আছোঁ কিন্তু কাম কৰা নাই টেপৰ পানী ইমান কাম নকৰে সেইখিনি তাৰপিছত আৰু এটা শব্দ হয় 5 মিনিট পিছত আৰু এটা শব্দ হয় ইয়াত আকৌ জুই লাগি গ'ল তেতিয়া লগে লগে 100ত ফোন কৰিলোঁ লগে লগে ৰেছপণ্ড কৰিছে অফক'ৰ্ছ 15 মিনিট ভিতৰত এম্বুলেঞ্চ এই ফায়াৰ ব্ৰিগেড আহিছে কিন্তু অলৰেডি দুটা ব্লাষ্টত তেখেত ঘৰৰ ওনাৰ ডেকা বাইদেউ তেখেতে শেষ কৰিলে হাজবেণ্ড নগাঁৱত থাকে ল'ৰা দুলীয়াজানত থাকে ছোৱালী দিল্লীত থাকে তেখেতে ধুনীয়া সংসাৰ চলি আছিল হঠাৎ অঘটনটো হৈ আজি দুপৰীয়া গতিকে বাইদেউ প্ৰবলী অকলে আছিল কোনো নাছিল দুলীয়াজানত থাকে অইলত চাকৰি কৰে হাজবেণ্ড ডক্টৰ তেখেত নগাঁৱত থাকে ছোৱালী ইয়াত থাকে দিল্লীত থাকে চব ল'ৰা ছোৱালী নাতি নাতিনিলৈ সুখৰ সংসাৰ তেওঁ ধুনীয়াকৈ চলি আছিল সদায় হাঁহিমুখীয়া আমি সদায় বাইদেউক মাতোঁ ধৰ্মপ্ৰাণ মাইকী মানুহ সদায় কৃষ্ণ নামে কৈ থাকে কিন্তু আনফৰ্চুনেটলি তেওঁৰ এইটোৱেই হ'ল আজি এইটো দুখ লগা কথা আৰু দুইটা চিলিণ্ডাৰ বাষ্ট হওঁতে যিটো শব্দ হৈছে ওচৰৰ মানুহে গম পাইছে এখেতে মিষ্টাৰ বৰুৱা থাকে চাইডৰ ঘৰটো সেইটো ঘৰ আমি থাকোঁ এইটোত তো ইয়াৰ পৰা মানুহে গম পাইছে যে ধোঁৱা ওলাইছে যে গম পাইছে ভিতৰত বুট কৰি জুই চুই লাগিছে তাৰপৰা লগে লগে মানুহে চিঞৰ বাখৰ লগাই ফায়াৰ ব্ৰিগেড মাতিলে পুলিচত খবৰ দিলে দি আহি পাই ফায়াৰ ব্ৰিগেডে হেৰি কৰে মানে মানুহগৰাকী ওলাব পৰা নাই গেটখন লক আছিল এখন এই দৰ্জাখন ওলাব পৰা নাই তাৰপিছত বহুত যুঁজ বাগৰ কৰি পেলাই লাষ্টত জুইখিনি নুমুৱালে কিন্তু ভিতৰত তেখেতৰ মাতবোল নাই এই তলত বাইক থাকে বাইকো এতিয়া তাতে আছে ৰেষ্ট লৈ আছে বোধ কৰোঁ মানুহ মানে কি আনফৰ্চুনেট তেওঁ হাজবেণ্ডো ৰাতিপুৱা আহি পেলাই হেৰি নগাঁৱত তেওঁ প্ৰেক্টিছ কৰে নগাঁৱলৈ গুচি গ'লগৈ অতিকৈ শোকাবহ ঘটনা যিহেতু বৃদ্ধাগৰাকী অকলে আছিলে মহিলাগৰাকী ইয়াতে দিনৰ ভাগত আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি তেখেতে কিছু জিৰণি লৈছিল আৰু সেই সময়তে চিলিণ্ডাৰ বিস্ফোৰণ হৈছিল আৰু চিলিণ্ডাৰ বিস্ফোৰণৰ পিছতেই তেখেতে শোকাবহভাৱে মৃত্যু খাবতিবলগীয়া হয় আৰু ইতিমধ্যে তেখেতৰ স্বামী আহি উপস্থিত হৈছে আৰু পুত্ৰ যিহেতু অভিযন্তা পুত্ৰ দুলীয়াজানত থাকে তেখেতো ইতিমধ্যে ৰাওনা হৈছে আৰু কিছু সময় পিছত হয়তো তেখেতৰ কিছু পলম হ'ব কিছু সময় পিছত তেখেত আহি উপস্থিত হ'ব আৰু দুগৰাকী ছোৱালীৰ এগৰাকী ছোৱালী যিহেতু গুৱাহাটীতে থাকে তেখেত আছে ইয়াতে আৰু বাকী যিগৰাকী ছোৱালী দিল্লীত থাকে তেখেত আহি আছে হয়তো নিশাৰ ভাগত তেখেতো আহি উপস্থিত হ'ব আমি কেমেৰা পাৰ্চন শংকৰে দেখুৱাব এই তৃতীয় মহলাৰ এই ঘৰটো এই তৃতীয় মহলাৰ দ্বিতীয় মহলাত আছিলে মহিলাগৰাকী আৰু সেই সময়তে তেখেতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি জিৰণি লৈ থকা সময়তে এই শোকাবহ ঘটনা সংঘটিত হয় আমি যিসকল স্থানীয় লোক আছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম অতিকৈ শোকাবহ ঘটনা যিহেতু মহানগৰীৰ মাজমজিয়াত এনে ঘটনা খুব হয় দাদা খুব শোকাবহ ঘটনা এটা চিলিণ্ডাৰ বিস্ফোৰণ হৈছিলে কি হৈছিলে আৰু কেতিয়া হৈছিলে 2-2:30টাৰ ভিতৰতে হৈছিলে ব্লাষ্টিংটো মানে প্ৰথমতে ব্লাষ্টৰ পিছফালে আমি শুনিছোঁ তাৰমানে ব্লাষ্ট হয় কিন্তু একজেক্টলি নাজানো লোকেশ্যন তেতিয়া আমি মানে চালোঁ চাৰিওফালে তাৰপিছত যেতিয়া ধোঁৱা ওলোৱা দেখিলোঁ বাহিৰলৈ ওলাই চালোঁ তাৰপিছত এটা ব্লাষ্ট হৈছে এইফালে এনেকৈ স্বামী আহি পাইছে নেকি এইমাত্ৰ আহি পাইছে হয় বাকী পুত্ৰ বা জীয়ৰীৰ কিবা খবৰ জীয়ৰীসকলো অহা যেন লাগিছে ভিতৰত আছে এইফালে তেওঁ ভনীয়েকো থাকে বাইকজনী ভিতৰতে থাকে তাৰমানে হয় যিহেতু স্থানীয় সকলো লোকে চেষ্টা কৰিছিলে যেতিয়া অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল ততালিকে ফায়াৰ ব্ৰিগেডৰ বাহনো আহি উপস্থিত হৈছিলে কিন্তু অতিকৈ দুৰ্ভাগ্যজনকভাৱে তেখেতে সেই সময়লৈকে মৃত্যুবৰণ কৰিছিলে দাদা অতিকৈ শোকাবহ ঘটনা যে চিলিণ্ডাৰ বিস্ফোৰণ হৈ এগৰাকী মহিলাৰ মৃত্যু হ'বলগীয়া হৈছে সেইটোতো দুখজনক কথা হয় এতিয়া কি কওঁ মই দেৰিকৈ আহি পাইছোঁ খবৰটো পোৱাৰ পাছত এয়া বাকী পৰিয়ালৰ মানুহসকল আহি পাইছে তেখেতৰ হাজবেণ্ড আহি পাইছে মাত্ৰ ডাঙৰ ছোৱালীজনী আছে ল'ৰাটো আৰু ছোৱালীজনী সৰু ছোৱালীজনী দিল্লীত আছে কালি ফ্লাইট মিছ হৈছে ফ্লাইটৰ টিকেট নাপালে অহাকালি ৰাতিপুৱা পাবহি তাই ল'ৰা দুলীয়াজানত থাকে বুলি গম পাইছোঁ তেখেত আহি আছে বুলি খবৰ পোৱা নাই নিশ্চয় আহিয়ে আছে খবৰটো পাইছে তেখেতে কিন্তু আহি পোৱাহি নাই দেৰি লাগিব দুলীয়াজানৰ পৰা আহোঁতে দিয়কচোন 8 ঘণ্টা 9 ঘণ্টা 10 ঘণ্টাটো লাগেই খুব সৰ্বৰহী মহিলা আছিলে বুলি গম পাইছোঁ তেখেত ভাল জ্বলি আছিলে পূজা পাতল কৰি থাকে নামঘৰ চামঘৰ এইবোৰত চলি থাকে ঠিকে আছিলে এতিয়া আৰু
কালে নিলে কি কৰিব আজি তেওঁ অকলে আছিলে অকলে আছিলে বুলিয়ে কৈছিলে ৰাতিপুৱা তেখেতৰ হাজবেণ্ড আমি দেখুৱাই আছোঁ দি বশিষ্ঠপুৰ বাইলেন 1ত এই সংঘটিত হৈছে এই অতিকৈ শোকাবহ ঘটনাটো আৰু অতিকৈ সৰ্বৰহী মহিলা আছিলে তেখেতে স্থানীয় বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিলে যাৰ বাবে আজি সকলো লোক ইয়াতে শোকবিহ্বল হৈ পৰিছে যিহেতু তেখেতৰ মৃত্যুত সকলোৱে দুখ প্ৰকাশ কৰিছে ইতিমধ্যে আমি জানিব পাৰিছোঁ যে যিগৰাকী ডাঙৰ ছোৱালী তেখেত দিল্লীত থাকে দিল্লীৰ পৰা ইতিমধ্যে ফ্লাইট কেঞ্চেল হৈছে যদিও কাইলৈ পুৱাৰ ভিতৰত আহি পাব বুলি আমি জানিব পাৰিছোঁ স্বামী আহি উপস্থিত হৈছে তেখেত চিকিৎসা সূত্ৰে আজি পোৱা গৈছিলে আৰু এই ঘটনাৰ পিছতে তেখেতে খবৰ পাই আহিছে আৰু দুলীয়াজনৰ যি পুত্ৰ থাকে তেওঁ দেওবাৰে গৈছিলে ঘৰৰ পৰা দাদা অতিকৈ এটা শোকাবহ ঘটনা হৈছে যে চিলিণ্ডাৰ বিস্ফোৰণ হৈ এগৰাকী মহিলাৰ মৃত্যু মানে সেইটো বস্তুটো শুনিছোঁহে এতিয়া আমি দূৰত থাকোঁতো এতিয়া আহিছোঁ গতিকে বেছি নাজানিম দেই ভালকৈ নাজানো আমি দূৰত থাকোঁ যিহেতু মই এনেই শুনিছোঁ আৰু আমি শুনি পেলাই আহিছোঁ আৰু আমাৰ শংকৰে দেখুৱাব সমগ্ৰ পৰিৱেশ এই বশিষ্ঠপুৰ যি বাইলেন 1ৰ পৰিৱেশ এয়া দেখিবলৈ পাইছে সকলো লোক আহি ইয়াতে সমাগত হৈছে সকলো ম্ৰিয়মান হৈ পৰিছে কিয়নো চিলিণ্ডাৰ বিস্ফোৰণ হৈ এগৰাকী মহিলাৰ মৃত্যু হ'বলগীয়াৰ দৰে ঘটনা এটা সংঘটিত হৈছে আৰু অতিকৈ জনপ্ৰিয় আছিলে মহিলাগৰাকী প্ৰণতি ডেকা সেই মহিলাগৰাকীৰ মৃত্যুৰ পিছতে এতিয়া সকলো শোকত ভাগি পৰিছে যিহেতু এটা নহয় দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ আমি খবৰ লাভ কৰিছিলোঁ আৰু তাৰ ফলতে তেখেতে মৃত্যু খাবতিবলগীয়া হৈছিল বাইদেউ আমাৰ এই লাইনখিনি মানে ইমানেই বেয়া হৈ আছে আৰু ৰাস্তাটো সৰু তাৰোপৰি লাইনটোৰ মানে আমাৰ শ্বৰ্ট মানে ইমানেই আৰু এই হেৰিটোৰ কাৰণে আমাৰ শ্বৰ্ট চাৰ্কিট এনি টাইম হৈ থাকে জুই জ্বলি থাকে গধূলি সময় আহিলে আমি গম পাওঁ আৰু কিন্তু ফায়াৰ ব্ৰিগেডখন আমাৰ অহা আধা ঘণ্টা হৈ গৈছে আধা ঘণ্টা মানে এই তাৰৰ কাৰণে আমাৰ ফায়াৰ ব্ৰিগেড সোমাব পৰা নাই তাৰ পৰা মানে কিবাকৈ সেই সোমাই মানে কিবা তাৰ টানি বস্তুটো মানে ভিতৰলৈ আহিছে আৰু সেইটোৱে কিন্তু লাইনৰ ব্যৱস্থাটো কৰিব লাগে সোনকালে চৰকাৰক কৈছোঁ আৰু যেনেকৈ পাৰে আৰু মহানগৰীৰ মাজমজিয়াত চিলিণ্ডাৰ বিস্ফোৰণ হৈ এগৰাকী মহিলাৰ মৃত্যু হয় একো দুখৰ খবৰ হ'ব নোৱাৰে মোৰ নেবাৰে হয় মোৰ এইটো ঘৰ মোৰ নেবাৰ হয় আমি সদায় ওলা সোমা কৰি থাকোঁ দেখি থাকোঁ মই বাইদেউ বুলি মাতোঁ তেখেতক তেনেকুৱা আৰু ভিতৰত থাকিলে ভিতৰত মানে কেনেকৈ কি হ'ল সেইটো গম নাপালোঁ কিন্তু আমিতো চিলিণ্ডাৰ বাষ্ট হোৱা বুলিয়ে গম পাইছোঁ অলৰেডি দুটা চাউণ্ড হৈছে বহুত ডাঙৰ চাউণ্ড হোৱাৰ পিছত মানে খিৰিকীৰ যিবিলাক গ্লাছ আছে গ্লাছবিলাক চিটিকি আহি তলত পৰিছে সেইবিলাক তাৰপিছত আমি তলত নামি আহিলোঁ অলৰেডি মানে ধোঁৱা জুই বাহিৰত ওলায়ে গ'ল আৰু ফায়াৰ ব্ৰিগেড মাতিছে লগে লগে কিন্তু আহোঁতে অলপ পলম হৈছে মানে কি আমাৰ তাৰৰ কাৰণে পলম হৈছে তাৰৰ কাৰণে ফায়াৰ ব্ৰিগেডখিনি সোমাব পৰা নাই তাৰপিছত ব্যৱস্থা কৰিলে আৰু এনেকৈ টানি আনি ভিতৰত আৰু আমাৰ ওচৰৰ নেবাৰৰ পৰা মানে কাষৰ ঘৰৰ পৰাও অলৰেডি মানে পানী সেইফালৰ পৰাও তাৰৰ পৰা মানে পানী হেৰি কৰিছে আৰু যিমানে যেনেকৈ পাৰিছে আৰু তেনেকৈ কিন্তু অলৰেডি বাইদেউ ঢুকা বুলি গমেই পালোঁ আৰু তেনেকুৱা তেখেতৰ পৰিয়াল তেখেত আৰু হাজবেণ্ড থাকে ল'ৰা এটা আৰু ছোৱালী দুজনী ল'ৰাটো বাহিৰত থাকে হাজবেণ্ডে চাগে নগাঁৱত ডক্টৰ কাম কৰে তেনেকুৱা আৰু বাকী ছোৱালীজনী এজনী দিল্লীত থাকে এজনী ইয়াতে ওচৰতে থাকে আৰু হাতীগাঁও আহি পোৱা হয় যিহেতু আমি জনাই আছোঁ যে বশিষ্ঠপুৰ যি বাইলেন 1 আছে এই বাইলেন 1তে সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনাটো এই ইতিমধ্যে আত্মীয় স্বজন যি আছে সকলো আহি উপস্থিত হৈ আছে মাত্ৰ পুত্ৰ আৰু এগৰাকী জীয়ৰী আহি পাবলৈ বাকী আছে আৰু সকলো শোকত ম্ৰিয়মান হৈ পৰিছে আমি দেখুৱাইছোঁ যে এক ভয়ংকৰ ঘটনা বুলি ক'ব লাগিব কিয়নো চিলিণ্ডাৰ বিস্ফোৰণ হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছে ইয়াতকৈ হয়তো আৰু শোকাবহ ঘটনা একো হ'ব নোৱাৰে কাৰণ দুপৰীয়া আহাৰ গ্ৰহণ কৰি কিছু সময় জিৰণি লোৱাৰ পিছতে এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছিলে